নমস্কাৰ, আপুনি চাই আছে লেংডন বাতৰি ষ্টুডিঅ'ৰ মজিয়াত মই প্ৰাঞ্জল প্ৰতিম ডেকা। বানপানী বুলিলেই হয়তো আপোনাৰ মনত আহে অনিল নগৰ, নবীন নগৰৰ কথা। কিন্তু উজনি অসমৰ আটাইতকৈ ঐতিহাসিক যিখন জিলা শিৱসাগৰক এতিয়া এক প্ৰকাৰ বান বিধ্বস্ত হৈ পৰিছে। শিৱসাগৰ জিলা বৰ্তমান ডুব গৈছে বানপানীত। আৰু অখিল গগৈ ডাঙৰীয়া, আপুনি বানপানীৰ খবৰ পাইছেনে নাই আমি নাজানো, কিন্তু স্থানীয় জনতা, স্থানীয় বাসিন্দা কিন্তু এতিয়া শিৱসাগৰ জিলাবাসী এতিয়া বানৰ কবলত। অখিল গগৈ ডাঙৰীয়া, আপোনাৰ বাবে ৰাইজৰ হৈ কেইটামান প্ৰশ্নবান। বিধানসভাত যিজন অখিল গগৈয়ে চেঙা মন দিয়াৰ কথা কয়, যিজন অখিল গগৈয়ে মিয়াৰ কথা কয়, সেইজন অখিল গগৈৰ সমষ্টি শিৱসাগৰ সমষ্টি আজি বানৰ কবলত কিয়? বিধানসভাত শিৱসাগৰৰ বান সমস্যাক লৈ অখিল গগৈয়ে কেইটা প্ৰশ্ন কৰিছে বুলি এতিয়া বিভিন্নজনে আজিৰ দিনটোত প্ৰশ্ন উত্থাপন কৰিছে। আৰু প্ৰশ্ন এইবাবেই যে ইয়াৰ পূৰ্বে শিৱসাগৰবাসীয়ে জেলত থকা অৱস্থাতো অখিল গগৈক বিধায়ক হিচাপে নিৰ্বাচিত কৰি পঠিয়াইছিল। ভাবিছিল ঘৰৰ ল'ৰাজনে ঘৰৰ কাম কৰিব, শিৱসাগৰৰ উন্নয়নৰ কাম কৰিব। কিন্তু সেই অখিল গগৈয়ে হয়তো অখিল গগৈয়ে স্থানীয় ৰাইজৰ সেই বিড়ম্বনা, স্থানীয় ৰাইজৰ সেই মৰ্মবেদনা, শিৱসাগৰ সমষ্টিবাসীৰ মৰ্মবেদনা হয়তো অনুভৱ কৰিব নোৱাৰিব। কাৰণ অখিল গগৈয়ে বেছিভাগ চিন্তা চৰ্চা চেঙা মন্দিয়াক লৈ বা চৰ চাপৰি জনতাক লৈহে কৰে বুলি সময়ে সময়ে বিভিন্ন মহলত অভিযোগ উত্থাপন হয়। এই মুহূৰ্তত আমি এই সন্দৰ্ভত বিতংকৈ কোৱাৰ পূৰ্বে দেখুৱাই ল'ব বিচাৰিছোঁ আজিৰ দিনটোত কিদৰে বানৰ কবলত, বানপানীৰ কৰাল গ্ৰাসত পৰিছে ঐতিহাসিক শিৱসাগৰ। আৰু শিৱসাগৰ বুলি ক'লে আপোনাৰ দৃষ্টিত, আপোনাৰ মানস পটত যি ছবি ভাহি আহে, ঐতিহাসিক কীৰ্তিচিহ্ন ৰংঘৰ আজি এক প্ৰকাৰ বান বিধ্বস্ত হৈছে, কাৰেংঘৰ আজি ডুব গৈছে। এয়া শিৱসাগৰ জিলাবাসীৰ এক প্ৰকাৰ জিলাবাসীৰ বাবেই, সমষ্টিবাসীৰ বাবে এটা দুৰ্ভাগ্যজনক বতৰা। আৰু তাকে লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে অখিল গগৈয়ে বানপানীৰ পৰা বিধ্বস্ত কৰাৰ পৰিৱৰ্তে অখিল গগৈয়ে শিৱসাগৰক নৱৰূপ দিব পৰা নাই কিয়? আজি ডিব্ৰুগড় অসমৰ ৰাজ্যৰ দ্বিতীয়খন ৰাজধানী হ'বলৈ গৈ আছে। চৰকাৰে কোটি কোটি টকা আবণ্টন দিয়াৰ কথা স্বয়ং মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে প্ৰথমখন কেবিনেটত। আৰু অখিল গগৈয়ে কিয় কেৱল চিন্তা বেলেগ সমষ্টিত কৰে? শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে শিৱসাগৰৰ বিষয়ে কিমান চিন্তা কৰে? আপোনালোকে এই ছবিখিনি চোৱাৰ পিছত প্ৰথমে আমি এক প্ৰকাৰ দৃশ্যাংশ দেখুৱাইছোঁ আৰু অনুভৱ কৰক, হৃদয়ংগম কৰক এই দৃশ্যাংশ দেখি প্ৰকৃতাৰ্থত ঐতিহাসিক শিৱসাগৰ এতিয়া কোন দিশে। এই মুহূৰ্তত আমি সেই দৃশ্যাংশ আৰু স্থানীয় লোকৰ ক্ষোভ এই মুহূৰ্তত আগবঢ়াইছোঁ। মই শিৱসাগৰ সচেতন ৰাইজ হিচাপে এটাই ক'ব বিচাৰোঁ যে বৰ্ডিং ৰোড, আমলাপট্টি আৰু ষ্টেচন চাৰিআলি আৰু বাওপট্টি, এই চাৰিটা জেগাত যি জলমগ্ন অৱস্থা হৈছে, এইটো এটা ক'ব পাৰি যে শিৱসাগৰ পৌৰসভাৰ ফোফোলা স্বৰূপ। যিহেতু পৌৰসভাই যেতিয়া আজি কেইদিনমান আগতে ড্ৰেইন নিৰ্মাণ কৰিছিল, ড্ৰেইন নিৰ্মাণত কি হৈছে, যমুনা খনন হৈছে, তাৰ কাৰণে এটা বাজেট শিৱসাগৰ ৰাইজৰ মাজত কৰিছিল, কিন্তু যমুনাখনো সম্পূৰ্ণ হোৱাগৈ নাই। সেই পৰিপ্ৰেক্ষিতত আজি শিৱসাগৰখন আপুনি দেখিব পাইছে, নামটি টেম্পু ষ্টেণ্ডত আমি গাড়ী চলাব পৰা অৱস্থাত নাই। আজি আপোনাৰ দলমুখ চাৰিআলি চাওক, বাওপট্টি চাওক, এইখিনি যি অৱস্থা পৰিণত হৈছে, তাক এতিয়া কাক দোষিম? 5 বছৰ অতিক্ৰম কৰাৰ পিছতো যদি স্থায়ী বিধায়ক থকা অৱস্থাটো যদি এই অৱস্থা হয়, আমি আশা ৰাখিছোঁ অনাগত আৰু 5 বছৰে এই বিধায়কে এই জলমগ্ন অৱস্থাটো যি পৰিণত হৈছে, সেই পৰিণত জলমগ্ন অৱস্থাটো সুচাৰুৰূপে শেষ হওক। আৰু আমি শিৱসাগৰ হিচাপে সেইটোৱে কৰোঁ যে আমাক কৃত্ৰিম বান নালাগে। যিহেতু আমি এটা পৰিস্থিতি হৈছে আৰু সমস্যাৰ জৰ্জৰিতত কৃত্ৰিম বানো এটা শিৱসাগৰ ডাঙৰ সমস্যাই পৰিগণিত হৈছে। পৌৰপতিৰ দায়িত্ব হৈছে, কিন্তু তেওঁ পৌৰপতি কি হৈছে, বিলাসী গাড়ী এখনত তেওঁ ঘূৰি ফুৰিছে। কিন্তু তেওঁ এতিয়া আহি মেলি পৌৰপতিয়ে চাব লাগে, আজিতো তেওঁ মৌন হৈ আছে। আজি শিৱসাগৰীয়া ৰাইজে যি অৱস্থা দেখিছে, মানুহৰ এতিয়া স্কুল যোৱাৰ সময়ত যেতিয়া বানৰ অৱস্থা হৈছে, কৃত্ৰিম বানত পৰিণত হৈছে, কিন্তু পৌৰপতি হ'ল বা পৌৰ বিষয়া যিজনে আছে বিষয়া, তেওঁলোকে আহি নিজে প্ৰত্যক্ষ কৰিব লাগে যে পানীখিনি সঠিক হৈছে ক'ত, কিহৰ কাৰণে পৰিখিনি হৈছে, ক'ৰবাত ব্লক হৈ আছে কাৰণে পানীখিনি জব্দ হৈ পৰিছে। তো ইয়াৰ পৰিপ্ৰেক্ষিতত মানুহে এতিয়া শিৱসাগৰ কৈছে যে আমি চাফাই অভিযান ৰাখিছোঁ, স্বচ্ছতা ৰাখিছোঁ, বহুত ফলক লগাইছে, আমি মানি লৈছোঁ, কিন্তু ফলকৰ পৰিগণিত একো হোৱা নাই। যিহেতু যদি সেই পৰিগণিত হ'লহেঁতেন, তেতিয়াহ'লে আজি এই পানীৰ কৃত্ৰিম বানৰ সমস্যা শিৱসাগৰত সৃষ্টি নহ'লহেঁতেন।
কথাটো কি হৈছে, পানীটো এনেই যিটো যাব লাগে আমাৰ ড্ৰেইনত ক'তো জাম নাই। পানীটো ড্ৰেইনত একদম যিটো যাব লাগে পানী ফুল চুইঙত গৈ আছে। খালি মাজে মাজে ক'ৰবাত মানে বস্তা চস্তা লাগি ক'ৰবাত দুই এটা আছে, আমি এইবিলাক খুলি দিছোঁ। কিন্তু শিৱসাগৰ টাউনখন কি হৈছে, দলমুখ চাৰিআলিটো দ হৈ গৈছে। যিটো ড্ৰেইনত পানীতকৈ ড্ৰেইনৰ পানীৰ লেভেলতে এতিয়া পানীটো হৈ আছে। বহুত ভয়ানক পানী হৈছে। ভয়ানক পানী হ'লেও পানীটো কোনো ড্ৰেইনত মানে জাম লাগি থকা নাই। ড্ৰেইনত পানী পূৰা হৈছে। ড্ৰেইনত পানী জাম লাগি থকা নাই, আমি গোটেইখিনি চাই আছোঁ। খালি ক'ৰবাত যদি কিবা মানুহে পেলাই কিবা দুই এক জাম আছে, আমি সেইখিনিও খুলি দিছোঁ। খালি মানে মানুহবিলাকে ঘৰবিলাক ওখ ওখকৈ বনাই দিয়ে, দলমুখ চাৰিআলিটোৱে দ হৈ গৈছে। এতিয়া আমি যিটো বাবুপটীটো দেখিছোঁ, মুক্তিনাথ চাৰিআলিত আমি চালোঁ। তাত সেই নতুনকৈ বনাই থকাৰ কাৰণে অকণমান মানে এই ড্ৰেইনটো যে বনাই আছে আমাৰ, সেইটো কাৰণে অকণমান তাত জাম হৈছে, পানী হৈছে। সেইখিনি জয়ন্তী হোটেলৰ ওচৰত আমি ৰাতিপুৱা চাইছোঁ। বৰষুণটো অভাৰ হৈছে আৰু প্লাছ পানীটো ড্ৰেইনত যিটো যাব লাগে তাতকৈ লোডটো বেছি হৈ গৈছে। ওলাই যাব খুব বেছি আধা ঘণ্টা বৰষুণ এৰি দিলে পানী কমপ্লিট হৈ যাব। আমাৰ বিশেষ পানী নাথাকে আমাৰ ইয়াত। এতিয়া আমি যিটো দেখিছোঁ, মানে এনেই আমি সাধাৰণতে মোবাইলত দেখিছিলোঁ গুৱাহাটীৰ যিটো পৰিস্থিতি, সেই পৰিস্থিতি আজি আমি শিৱসাগৰতে আমি দেখিবলৈ পাইছোঁ। যে এনেকুৱা লাগিছে যে এখন গুৱাহাটী নহয়, এখন আমাৰ শিৱসাগৰতে যে এনেকুৱা লাগিছে যে গুৱাহাটীখন আমাৰ ইয়াতেই আছে। তে এনেকুৱা পৰিস্থিতি যদি হয়, তেতিয়াহ'লে এজন বিধায়কে কি কৰিব পাৰিব আশাটো গম পালোৱে আৰু। তে সেইটো হিচাপতে চাই পেলাই কি ব্যৱস্থা কৰিলে ভাল হয়, সকলো ৰাইজে চব কৰক, এতিয়া ভাল লাগিব। আমি স্থানীয় লোকৰ যি ক্ষোভ, এই মুহূৰ্তত শিৱসাগৰবাসীয়ে আজি আৰ্তনাদ কৰিছে। আৰু বান বিধ্বস্ত শিৱসাগৰৰ দৃশ্যাংশ চাওক। এয়া শিৱসাগৰ চহৰৰ মাজমজিয়াৰ দৃশ্য। অখিল গগৈয়ে এই দৃশ্য দেখিছেনে নাই নাজানো, কিন্তু যিজন অখিল গগৈয়ে এক প্ৰকাৰৰ অন্য সমষ্টিৰ কথা কৈ, অন্য ঠাইৰ কথা কৈ, মিয়াৰ কথা কৈ, চেঙা মন্দিয়াৰ কথা কৈ, চৰ চাপৰি মানুহৰ মৰ্মবেদনাৰ কথা কৈ, সেইজন অখিল গগৈয়ে আজি শিৱসাগৰ সমষ্টিবাসীৰ মৰ্মবেদনা বুজিছেনে নাই? যোৱা 5 বছৰে কি কৰিলে বিধায়ক অখিল গগৈয়ে, তাক লৈ কিন্তু প্ৰশ্ন উত্থাপন হৈছে। অখিল গগৈয়ে সকলো সমষ্টিৰ কথা ভাবে, কিন্তু শিৱসাগৰ সমষ্টিৰ কথা নাভাবে বুলি বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছে। আৰু সমান্তৰালভাৱে এক প্ৰকাৰ আজি ডিব্ৰুগড় চহৰ ক্ৰমাৎ উন্নয়নৰ দিশে দ্বিতীয় ৰাজধানী হ'বলৈ গৈছে। যোৰহাট আজি প্ৰগতিৰ দিশে শিক্ষাৰ নগৰী ৰূপে প্ৰতিপন্ন হৈছে। সেই একেটা সময়ত ঐতিহাসিক সমলেৰে পৰিপূৰ্ণ ৰংঘৰ, কাৰেংঘৰৰ পৰা গড়গাঁৱৰ এক প্ৰকাৰ ঐতিহ্যমণ্ডিত বা সেই চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰ, সেয়া কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিছে। সেয়া অখিল গগৈ কৃতিত্বৰ অধিকাৰী নহয়। তেনেস্থলত য'ত চৰাইদেউ আছে, য'ত ৰংঘৰ আছে, য'ত কাৰেংঘৰ আছে, সেই ঐতিহাসিক সমলবোৰ থকা সেই শিৱসাগৰখন আজি বানত কিয় ডুব গৈছে, তাক লৈ কিন্তু প্ৰশ্ন উত্থাপন হৈছে আজিৰ দিনটোত। আৰু স্থানীয় লোকে আৰ্তনাদ কৰিছে যে বিধায়ক অখিল গগৈ এতিয়া ক'ত আছে? বিধায়ক অখিল গগৈয়ে এতিয়া ব্যস্ত হৈ আছে নিজৰ এস্কৰ্ট বঢ়োৱাত। আৰু নিজৰ এস্কৰ্ট বঢ়োৱা, নিজৰ নিৰাপত্তাক লৈ শংকিত বুলি, নিজৰ নিৰাপত্তাক লৈ চিন্তিত হোৱা অখিল গগৈয়ে ৰাইজক কিয় নিৰাপত্তা দিব পৰা নাই? ৰাইজৰ নিৰাপত্তা কিয় ভবা নাই? এই প্ৰশ্ন এতিয়া শিৱসাগৰৰ বিভিন্ন বান বিধ্বস্ত, বান পীড়িত জনতাৰ। আৰু সমান্তৰালভাৱে অখিল গগৈক লৈ কেতবোৰ অভিযোগ উত্থাপন হৈছে। অখিল গগৈ হয়তো জিকি অহাৰ পিছত সমষ্টিতকৈ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তৰ সময়খিনিতকৈ নিৰ্বাচনৰ পিছত সমষ্টিত অখিল গগৈয়ে কিমান সময় দিয়ে, তাক লৈ কিন্তু প্ৰশ্ন উত্থাপন হৈছে। নিজৰাপাৰৰ ঘৰখনত থাকিয়ে অখিল গগৈয়ে সংবাদমেল সম্বোধন কৰে। অখিল গগৈয়ে নিজৰাপাৰৰ ঘৰখনৰ পৰাই শিৱসাগৰ সমষ্টিক মনিটৰ কৰে বুলি বিভিন্ন মহলত অভিযোগ উত্থাপন হৈছে। আৰু এয়া খুব স্থানীয় জনতাৰ। আৰু এইবাবেই আজি প্ৰশ্ন উত্থাপন হৈছে, অখিল গগৈৰ কাৰ্যকালত শিৱসাগৰ, ঐতিহাসিক শিৱসাগৰ আজি বানত কিয় বুৰ যাব লগা হ'ল? অখিল গগৈয়ে যোৱা 5 বছৰে এই বান বিধ্বস্ত শিৱসাগৰক বান এক প্ৰকাৰ নিয়ন্ত্ৰণৰ ব্যৱস্থাপনা কিয় কৰিব নোৱাৰিলে, তাক লৈ কিন্তু প্ৰশ্ন উত্থাপন হৈছে। আৰু এই মুহূৰ্তত আমি সেই দৃশ্যাংশ আগবঢ়াইছোঁ।
আৰু এই দৃশ্যাংশ আমি দেখুৱালোঁ এয়া শিৱসাগৰ চহৰৰ মাজমজিয়াৰ দৃশ্য। আপুনি ভুলতো নাভাবিব এয়া কোনো অনিল নগৰ নহয়, নবীন নগৰ নহয়, শিৱসাগৰ সমষ্টিৰ দৃশ্যাংশ। আৰু বিধায়ক অখিল গগৈ ডাঙৰীয়া, অত্যন্ত বিনম্ৰতাৰে আপোনাক আমি প্ৰশ্নবান নিক্ষেপ কৰিব বিচাৰিছোঁ। আপোনালৈ প্ৰশ্ন এক, যে আপুনি প্ৰায়েই চেঙাৰ কথা কয়, মন্দিয়া সমষ্টিৰ কথা কয়, আৰু আপুনি গোটেই অসমৰ বিভিন্ন জেগাৰ কথা কয়, বিভিন্ন মানুহৰ আৰ্তনাদৰ কথা কয়, কিন্তু আপোনাৰ শিৱসাগৰ সমষ্টিবাসীয়ে আজি ৰংঘৰ ডুবি গ'ল। ইয়াতকৈ দুৰ্ভাগ্যজনক কি হ'ব পাৰে? যি ৰংঘৰ ঐতিহাসিক সমল, মানুহে পৰ্যটনৰ স্থলী বুলি ঐতিহাসিক এক প্ৰকাৰ পৰ্যটনস্থলীৰ অন্যতম হৈছে এইখন শিৱসাগৰ। আৰু এই শিৱসাগৰ এতিয়া অখিল গগৈৰ কাৰ্যকালত ডুব গৈছে। এয়া অখিল গগৈৰ বাবে চূড়ান্ত ব্যৰ্থতা নহয়নে? অখিল গগৈ ডাঙৰীয়া, আপুনি বিভিন্ন সমস্যাৰ কথা কয়, বিভিন্ন জনতাৰ আৰ্তনাদৰ কথা কয়, আপুনি শিৱসাগৰৰ বান ব্যৱস্থাপনাৰ ওপৰত আপুনি বিগত 5টা বছৰে কেইটা প্ৰশ্ন কৰিলে বিধানসভাৰ মজিয়াত? এই প্ৰশ্নবোৰৰ উত্তৰ অখিল গগৈৰ হাতত আছেনে নাই? এই প্ৰশ্ন আমাৰ নহয়, এই প্ৰশ্ন কিন্তু শিৱসাগৰ সমষ্টিবাসীৰ ক্ষীভিত বানপীড়িত জনতাৰ। আৰু আজিৰ দিনটোত দুখ লগা কথা, এয়া পয়া লগাৰ ছবি এখন শিৱসাগৰৰ বাবে। কাৰণ শিৱসাগৰ জিলাৰ যি শিৱসাগৰত ঐতিহাসিক সমলেৰে পৰিপূৰ্ণ, সেই শিৱসাগৰ আজি এক প্ৰকাৰ ৰংঘৰ তলাতল ঘৰ আজি পানত ডুব গৈছে। অখিল গগৈয়ে ৰংঘৰক নতুন কৰিম বুলি কৈছিল, পুনৰুজ্জীৱিত কৰিম বুলি কৈছিল, তাৰ পিছতো এয়াই নেকি নতুনত্ব বা পুনৰুজ্জীৱিত কৰাৰ লক্ষণ? এয়াই নেকি উদাহৰণ? অখিল গগৈ ডাঙৰীয়াৰ কালিৰ দিনটোৰ পৰা এস্কৰ্ট বাঢ়িছে, নিৰাপত্তা বাঢ়িছে, নিৰাপত্তাৰ প্ৰতি ভাবুকি অহা বুলি কৈ অখিল গগৈয়ে নিজৰ নিৰাপত্তাৰ কথা ঠিকেই ভাবিছে, ভাল কথা, কিন্তু সমান্তৰালভাৱে শিৱসাগৰবাসীৰ নিৰাপত্তাৰ বাবে কি কথা ভাবিছে? শিৱসাগৰত যে আজি বানপীড়িত জনতাই আৰ্তনাদ কৰিছে, ইয়াৰ সেই শিৱসাগৰবাসীক বানৰ পৰা কিদৰে এটা সুস্থিৰ সুচল এটা জীৱন যাত্ৰালৈ কিয় লৈ আহিব পৰা নাই? বান ব্যৱস্থাপনাৰ বাবে অখিল গগৈয়ে বিগত 5টা বছৰে কি ভূমিকা ৰূপায়ণ কৰিলে? আৰু জেলত থকাৰ পিছতো যি শিৱসাগৰ সমষ্টিৰ জনতাই অখিল গগৈক জয়ী কৰি পঠাইছিল, আশা কৰিছিল আহোমৰ নেতা হিচাপে, আহোম জনগোষ্ঠীৰ অন্যতম এক প্ৰকাৰ সমষ্টি, শিৱসাগৰ সমষ্টি, আহোমৰ প্ৰাধান্য থকা সমষ্টি, স্বৰ্গদেউৰ এক প্ৰকাৰ ইতিহাসেৰে পুঞ্জীভূত এই শিৱসাগৰত ভাবিছিল অখিল গগৈয়ে আহোম জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা এগৰাকী নেতা হিচাপে শিৱসাগৰ সমষ্টিৰ উন্নয়ন কৰিব। শিৱসাগৰ সমষ্টিয়ে আৰু কান্দিবলগীয়া নহ'ব, শিৱসাগৰ সমষ্টিবাসীয়ে দুৰ্ভোগ ভুগিবলগীয়া নহ'ব, এই কথাবোৰ জনতাই আশা কৰিছিল। কিন্তু সেইবাবেই সেই আশাৰেই অখিল গগৈক জেলৰ ভিতৰত থকাৰ পিছতো জয়ী কৰি পঠাই দিছিল। তাৰ পিছতো অখিল গগৈয়ে জনতাই ভাবিলে যে অখিল গগৈয়ে বিগত 5টা বছৰে হয়তো আধৰুৱা হৈ থাকিল, নতুন এই সময়খিনিত আকৌ এবাৰ সুযোগ দিছে। গতিকে অখিল গগৈয়ে এইবাৰ এই গেৰাণ্টি দিব পাৰিবনে নাই যাতে শিৱসাগৰ সমষ্টিবাসী আৰু বানত দুৰ্ভোগ ভুগিবলগীয়া নহ'ব, যাতে ৰংঘৰ আৰু বানত বুৰ যাব লগা এটা পৰিস্থিতি নাহিব? এই কথাবোৰ আজি শিৱসাগৰবাসীক পতিয়ন নিয়াব অখিল গগৈয়ে পাৰিবনে নোৱাৰে? অখিল গগৈয়ে এই প্ৰশ্নটোৰ উত্তৰ দিব পাৰিবনে নাই যে চেঙা মন্দিয়াতকৈ শিৱসাগৰ সমষ্টিৰ বেছি গুৰুত্ব দিয়া হওক? অখিল গগৈ শিৱসাগৰ সমষ্টিৰ বিধায়ক, অখিল গগৈ কোনো মুখ্যমন্ত্ৰী নহয়, অখিল গগৈ কোনো দপ্তৰৰ মন্ত্ৰীও নহয়, অখিল গগৈ এগৰাকী বিৰোধী শিৱসাগৰ সমষ্টিৰ পৰা বিধায়ক। গতিকে শিৱসাগৰ সমষ্টিতকৈ অখিল গগৈয়ে আন সমষ্টিত কিয় গুৰুত্ব দিয়ে? শিৱসাগৰ সমষ্টিতকৈ অখিল গগৈয়ে আজি চুমা বাবা নাম লৈছে মিয়া সমষ্টিত গৈ। এইবোৰ কিহৰ বাবে হৈছে? এই প্ৰশ্নবোৰ কিন্তু এক প্ৰকাৰ অখিল গগৈয়ে আজিৰ দিনটোত বিধায়ক অখিল গগৈয়ে হৃদয়ংগম কৰা উচিত, উপলব্ধি কৰা উচিত, আৰু আত্মসমালোচনাৰে ভৱিষ্যতে যাতে শিৱসাগৰবাসীয়ে বানপীড়িত এই বানত আৰ্তনাদ কৰিবলগীয়া এটা পৰিৱেশ নাহে, তাৰ বাবে কিন্তু অখিল গগৈয়ে এতিয়া উদ্যমেৰে কাম কৰা উচিত। পুনৰবাৰ কৈছোঁ, অখিল গগৈয়ে নিৰাপত্তা ঠিকেই, নিৰাপত্তা বাঢ়িছে, অখিল গগৈৰ হয়তো জীৱনৰ প্ৰতি ভাবুকি অহা বুলি অনুভৱ কৰিছে বাবেই তেখেতক নিৰাপত্তা বঢ়াই দিয়া হৈছে। এতিয়াৰ পৰা অখিল গগৈৰ এস্কৰ্ট থাকিব। সমান্তৰালভাৱে তেখেতে নিজৰ নিৰাপত্তাৰ লগতে যাতে শিৱসাগৰ সমষ্টিবাসীৰ নিৰাপত্তাৰ কথাও ভাবে, এই কথা কিন্তু আজিৰ দিনটোত বানপীড়িত একাংশ শিৱসাগৰ সমষ্টিৰ মানুহে, শিৱসাগৰ সমষ্টিৰ জনতাই কিন্তু একাংশই এইদৰে ক্ষোভ ব্যক্ত কৰি অখিল গগৈৰ ওপৰত আশা কৰিছে যাতে আমাৰ বিধায়কগৰাকীয়ে বিধানসভাত আমাৰ কথা কওক, আমাৰ বিধায়কগৰাকীয়ে আমাৰ সমষ্টিৰ কথা কওক, আমাৰ বিধায়কগৰাকীয়ে আমাৰ সমস্যাৰ কথা কওক। এই কথাবোৰৰ পৰিৱৰ্তে অখিল গগৈয়ে যিবোৰ সমস্যাত অখিল গগৈয়ে মাত নিদিলেও হয়, সেইবোৰ সমস্যাতহে শিৱসাগৰৰ সমস্যাতকৈ বেছিকৈ গুৰুত্ব কিয় দিয়ে, তাক লৈ কিন্তু প্ৰশ্ন উত্থাপন হৈছে। আমি পুনৰ কৈছোঁ, এই শিৱসাগৰক লৈ
এক প্ৰকাৰ শিৱসাগৰ বুলি ক'লেই এক প্ৰকাৰ সকলোৰে মনত ভাহি আহে ৰংঘৰ তলাতল ঘৰৰ কথা, ইতিহাসৰ কথা, ঐতিহাসিক এক পৰ্যটন ক্ষেত্ৰ হিচাপে শিৱসাগৰক সকলোৱে জানে। কিন্তু সেইখন শিৱসাগৰ যেতিয়া বানত বুৰ যাবলগীয়া হয়, তাতকৈ দুৰ্ভাগ্যজনক কি থাকিব পাৰে? আমি পুনৰ এবাৰ সেই দৃশ্যাংশ যদি আমি স্ক্ৰীণত দেখুৱাব পাৰোঁ, আজিৰ দিনটোত শিৱসাগৰ চহৰৰ এই দৃশ্য, আৰু অখিল গগৈয়ে হয়তো এক প্ৰকাৰ এই মৰ্মবেদনা উপলব্ধি কৰিব নোৱাৰিব, কাৰণ অখিল গগৈয়ে গুৱাহাটীৰ নিজৰা পাৰত থাকি শিৱসাগৰ জনতাৰ কথা অখিল গগৈয়ে অনুভৱ হয়তো কৰিব নোৱাৰিব। কিন্তু শিৱসাগৰবাসীয়ে আজি আৰ্তনাদ কৰিছে, বানত বুৰ গৈছে শিৱসাগৰ চহৰ। আমি এই মুহূৰ্তত পুনৰ এবাৰ কিঞ্চিত আমি দৃশ্যাংশ দেখুৱাইছোঁ। আজি শিৱসাগৰ নগৰৰ কেৱল বানেই যে সমস্যা এয়া নহয়, আজি শিৱসাগৰ নগৰখনৰ ৰাস্তা পদূলি আহল বহল কৰা নহ'ল। যিখন অসম চৰকাৰে সাংঘাতিক ধৰণে অসম মালাৰ পৰা বিভিন্ন আঁচনিৰ জৰিয়তে যাতায়াত ব্যৱস্থা, ৰাস্তা ঘাটৰ এক প্ৰকাৰ নতুন এক ৰেঙনি কঢ়িয়াইছে, সেই সময়ত আজি শিৱসাগৰ উন্নয়নৰ পৰা কিয় পিছ পৰি আছে? এয়া ক'ৰবাত নহয় ক'ৰবাত বিধায়ক অখিল গগৈৰ চূড়ান্ত ব্যৰ্থতা হয় নে নহয়? আজি শিৱসাগৰ চহৰত ভাল সুব্যৱস্থা নাই পাৰ্কিঙৰ। ইয়াৰ বাবে এইবোৰ সৰু যেন লগা সমস্যা অখিল গগৈ বিধায়ক হিচাপে অনুভৱ কৰিছেনে নাই? এই কথাবোৰ কিন্তু অখিল গগৈয়ে নিজক সোধাৰ প্ৰয়োজন। অখিল গগৈয়ে যিদৰে বিধানসভাত সৰব হৈ থাকে, কেৱল মাত্ৰ যুক্তিযুদ্ধত লাগি থাকে, কিন্তু সমস্যাৰ কথা অখিল গগৈয়ে শিৱসাগৰবাসীৰ কথা কিয় নকয়, কিয় কমকৈ কয়? এই প্ৰশ্নবোৰ কিন্তু এক প্ৰকাৰ অখিল গগৈয়ে নিজকো সোধাৰ প্ৰয়োজন। আৰু অখিল গগৈয়ে বিধানসভাত শিৱসাগৰক লৈ, শিৱসাগৰৰ সমস্যাক লৈ কেইটা প্ৰশ্ন কৰিছে বুলি বিভিন্নজনে এতিয়া আজিৰ দিনটোত সামাজিক মাধ্যমত এক প্ৰকাৰ প্ৰশ্ন নিক্ষেপ কৰাৰ পৰিলক্ষিত হৈছে। আৰু পুনৰবাৰ কৈছোঁ যে শিৱসাগৰত আজিও সেই একেই হাতাম পুৰণি সেই ৰাস্তা ঘাটেই থাকিল। আজিৰ তাৰিখতো শিৱসাগৰৰ ৰাস্তাত কোনো এক প্ৰকাৰ নতুনত্ব নাই, আহল বহল কৰা নহ'ল, যাতায়াত ব্যৱস্থা সুচল নহ'ল, অথচ সেইখন শিৱসাগৰেই হৈছে এখন ঐতিহাসিক পৰ্যটনস্থলী। আৰু সেই শিৱসাগৰলৈ যেতিয়া পৰ্যটক যাব, পৰ্যটকে কি ভাৱধাৰা লৈ আহিব? ৰংঘৰ আছে, কিন্তু ৰংঘৰক সেই নতুনত্ব কৰাৰ নামত আজি ৰংঘৰ আজি পানীত বুৰ যাবলগীয়া হ'ল। এই কথাবোৰ দুখ লগা এই ছবিখন অখিল গগৈৰ কাৰ্যকালত হোৱাটো কিন্তু দুৰ্ভাগ্যজনক। কাৰণ যিজন অখিল গগৈয়ে এক প্ৰকাৰ শিৱসাগৰক এক প্ৰকাৰ উন্নয়নৰ গংগা বোৱাই দিয়াৰ দৰে কথা কৈছিল, সেইজন অখিল গগৈৰ কাৰ্যকালত আজি শিৱসাগৰৰ তথৈবচ অৱস্থা কিয়? শিৱসাগৰক নতুনত্ব দিম বুলি আশা কৰিছিল, এক প্ৰকাৰ তেখেতেও মন্তব্য কৰিছিল, বা শিৱসাগৰক লৈ অখিল গগৈয়ে সপোন দেখাৰ কথাও কৈছিল। কিন্তু সপোন কি আছিল? যদি অখিল গগৈয়ে সেই পুৰণি ৰাস্তাকেইটাক লৈ গৌৰৱ কৰে, যদি পুৰণা সমস্যাখিনি সমাধান সূত্ৰ আৱিষ্কাৰেই কৰিব নোৱাৰে, সমস্যা যদি সমস্যাই হৈ থাকে, তেতিয়াহ'লে আগৰ বিধায়কতকৈ অখিল গগৈ ক'ত ব্যতিক্ৰমী বিধায়ক হ'ল? অখিল গগৈ কেনেকৈ পৃথক হ'ব? আগৰ বিধায়কৰ দৰেই যদি সেই ৰাস্তাকেইটাকেই বুকু ফিন্দাই এক প্ৰকাৰ অখিল গগৈয়ে আহ যাহ কৰে, তেতিয়াহ'লে অখিল গগৈ ক'ত ব্যতিক্ৰম? আগৰ বিধায়কতকৈ অখিল গগৈয়ে নিজকে ব্যতিক্ৰমী বিধায়ক আৰু বলিষ্ঠ বিধায়ক ৰূপে আত্মপ্ৰকাশ কৰিব কিয় পৰা নাই? এই প্ৰশ্ন আমাৰ নহয়, এই প্ৰশ্ন আজিৰ তাৰিখত শিৱসাগৰ সমষ্টিবাসীৰ। আমি পুনৰবাৰ কৈছোঁ, এয়া অখিল গগৈৰ প্ৰতি কোনো বিদ্ৰোহ নহয়, অখিল গগৈৰ ব্যৰ্থতাৰ প্ৰমাণ পত্ৰ দিয়াৰো আমাৰ ধৃষ্টতা নাই। কিন্তু অখিল গগৈ বিধায়ক হিচাপে, শিৱসাগৰ সমষ্টিৰ বিধায়ক হিচাপে শিৱসাগৰক লৈ যিমান সৰব হ'ব লাগিছিল, তাৰ তুলনাত কিন্তু অখিল গগৈ আন আন সমষ্টিক লৈহে কিন্তু সৰব বুলি এয়া বিভিন্ন মহলত বিভিন্নজনে চৰ্চা কৰা পৰিলক্ষিত হৈছে। আৰু সেইবাবে আমি জনতাৰ চৰ্চা জনতাৰ মাজলৈ লৈ যোৱাৰ প্ৰয়াসে কৰিছোঁ। আৰু অখিল গগৈয়ে পুনৰবাৰ কৈছোঁ, এই প্ৰতিবেদন যদি অখিল গগৈয়ে চাইছে, তেতিয়াহ'লে সন্মানীয় বিধায়কগৰাকীয়ে এক প্ৰকাৰ জনতাৰ নিৰাপত্তাৰ কথাও কিন্তু ভবাৰ প্ৰয়োজনীয়তা আছে। নিজৰো নিৰাপত্তা লাগিব, সমান্তৰালভাৱে কিন্তু এগৰাকী বিধায়ক হিচাপে শিৱসাগৰ সমষ্টিবাসীৰ নিৰাপত্তা, শিৱসাগৰ সমষ্টিবাসীৰ সমস্যা সমাধানৰ ক্ষেত্ৰতো কিন্তু সৰব হ'ব লাগিব, হোৱাৰ প্ৰয়োজনীয়তা আছে বিধায়ক অখিল গগৈ। এই মুহূৰ্তত এই প্ৰতিবেদন সামৰি ষ্টুডিঅ'ৰ পৰা মই প্ৰাঞ্জল প্ৰতিমে বিদায় লৈছোঁ। ধন্যবাদ।